মানে বিহু বজাৰ ৰখুৱাই আছো আপোনালোকক আৰু বুধদা কি কিনিছে বিহুত এয়া তৰা বঘাত ব্যস্ত পুৰা হেপাহৰ বিহুটি আমাৰ একেবাৰে পদূলিমুখ পালেহি এতিয়া প্ৰত্যেকজন অসমীয়া ব্যস্ত হৈছে বিহু আদৰিবলৈ আমাৰ কুকুৰবৰীয়া বজাৰৰ পৰিৱেশ ইতিমধ্যে বাইদেউসকলো আহিছে বজাৰ কৰিবলৈ আহিলে আৰু এইফালে দাদাই পঘা বিকি আছে মৰাপতৰ পঘা নিশ্চয় মৰাপতৰ পঘা আপুনি নিজে বনাইছে নে মই নিজে বনাইছো নিজে বনাই চলি আছে বৰ্তমান হয় হয় আৰু এনেদৰে ভৰণ পোষণ দিছে পৰিয়াল ন চলি আছে বৰ্তমান হয় হয় ঠিক আছে আপোনালৈ ধন্যবাদ থাকিলে বিহুৰ আৰু বাইদেউসকললৈও থাকিলে বিহুৰ শুভেচ্ছা বিহুত ক'ত যায় বিহু ড্ৰেছ পিন্ধি অভিযানৰ অধীনত আমাৰ বহাগী মেলা আয়োজন কৰা হৈছে শিৱসাগৰত আজিৰ পৰা ছাত্ৰ সন্থাৰ সৌজন্যত 4দিনীয়া কাৰ্যসূচীৰে বিহু মেলা আয়োজন কৰা হৈছে ওলাইছে আৰু ধন্যবাদ থাকিলে আৰু বিহুৰ শুভেচ্ছা জনালো দেই লগতে এইফালে চাওক সেয়া ককায়ে পাণ বিকিবলৈ আহিলে ককা হয় হয় এই ঘৰৰ পাণ নিশ্চয় হয় গুচি কেনেকে দিছে গুচি এতিয়া মই 20 টকা কৈছো 20 টকাকে কৈছা ন আৰু আমাৰ এয়া গ্ৰাহকসকল আছে বিহু বজাৰ কৰিবলৈ আহিলে বিহু পিঠা পনা পুৰিলে না কক পুৰিলে বিহু আমি আগতীয়াকৈ চব পুৰিলো হয় হয় লগতে আপোনালোকে নাৰিকলৰ লাৰু বনালো পিঠা বনালো তিল পিঠা বাৰু বাকীখিনি আছেগে আৰু বনাম সেই লাহে লাহে বনাব আৰু এয়া হৈছে আজি বজাৰৰ পৰিৱেশ বজাৰে বজাৰে আমি ঘূৰি ফুৰিছো মানুহ অলপ কম হৈছে এইফালে দৈ বিকি আছে দাদাই দৈ দাম কেনেকে লৈছে দাদা 160 টকা কি দৈ গৰু দৈ 160 টকা 160 টকা বিক্ৰী হৈছে নে আপোনাৰ বিক্ৰী হৈছে ন ৰাইজ আহক 15 টকা কেজি আৰু এইফালে দেখিছে আপোনালোকে তিতা কেৰেলা কিমান লাগে লৈ যাওক 60 টকা আৰু এইপিনে তিয়হ আছে আহক দাদা আহক কাঁচকল আছে আৰু এটা খুব দৰকাৰী বস্তু আমাৰ গৰমত কাজি নেমু আছে আৰু এইপিনে আছে ৰঙা আলু এইফালে বিহুত পিঠা পুৰিবলৈ আপোনালোকৰ প্ৰয়োজনীয় সামগ্ৰী বৰা চাউল ন হয় এইপিনে দাদাই কি লৈছে আপোনাৰ তিল আৰু মাটিমাহ ন বিহু বজাৰ কৰি আছে বিহু বজাৰ কৰিবলৈ আহিলে ভাল লাগিছে বিহু বজাৰ ভাল লাগিছে আৰু কি কি আছে আপোনাৰ হাতত আমৰা খাৰ অমৰা পানী টেঙা আজি বজাৰত দেখিছে এয়া শুকান মাছ ওলাইছে আৰু এইফালে দাদাই বিকি আছে এইটো কি মাছ আপোনাৰ হাতত থকাটো এইখন দেখিছে আপোনালোকে আমাৰ একেবাৰে নিজান হৈ আছে আজি বজাৰ গ্ৰাহক বকে অহা নাই এয়া আমাৰ বেপাৰীসকল ধুনীয়াকে বহি আছে আৰু এইসকল আইতা ক'ৰ পৰা আহিছে আপোনালোক শাক পাচলি ল'বলৈ আহিলে বিহু যিহেতু আৰু আমাৰ প্ৰত্যেকজন অসমীয়া ঘৰত এটা খুব প্ৰয়োজনীয় সামগ্ৰী হৈছে তামোল পাণ আৰু সেয়ে আহক আমি আজি তামোল পাণৰ ওচৰলৈ যাম এইফালে দেখিছে আপোনালোকে ভাইটি তামোল ল'বলৈ আহিলা হয় আৰু দাদা তামোলৰ পোন কেনেকৈ কৈ দিয়ক তামোলৰ 240 টকা আজি পাণৰ মুঠা 100 টকা বিক্ৰী কেনেকুৱা কৈ দিয়ক বিক্ৰী বেয়া নহয় ভালে আছে ন বিহু বজাৰ আৰু ব্যস্ত হৈ থাকক দেই এয়া তুৰণি বিৰাজ এয়া থেকেৰা দেখিছেনে আপোনালোকে এইখিনি থেকেৰা দাদা এই মিঠা পাণ 4টা বনাই থবচোন দেই 4টা তৰমুজ কেনেকে তৰমুজ 50 টকা ঠিক আছে এটা কিনি নিলে আপুনি মানে বিহুত নাচিব পাৰিব ন বিহু গান শুনি তো বন্ধুসকল এতিয়া আমি বজাৰে বজাৰে ঘূৰি ফুৰিছো আৰু এইবাৰ আপোনালোকক দেখুৱাম মহিলাৰ প্ৰিয় ছেকশ্যন গহনা গাঁঠৰি দেখিছে আপোনালোকে গহনা গাঁঠৰি ছেকশ্যন কিমান মানুহৰ ভিৰ হৈছে বাইদেউ কোন জেগাৰ পৰা আহিছে আপুনি বস্তু কিনিবলৈ আহিলে পচন্দ হৈছে নে হৈছে আৰু এইপিনে দেখিছে বাইদেউ ক'ৰ পৰা আহিছে এইপিনে দেখিছে ভণ্টিসকল আছে ক'ৰ পৰা আহিছে বাইদেউ আপোনালোক বিকি বাৰ্তা কেনেকুৱা কৈ দিয়ক আৰু এইফালে চব গ্ৰাহকৰ ভিৰ হৈছে বাইদেউ কোন জেগাৰ পৰা আহিছে কৈ দিয়ক বস্তু ল'বলৈ আহিলে বিহুৰ কাৰণে আৰু এইফালেও আছে ভণ্টিসকল কেনেকৈ দাদা হলচেল বেগৰ দাম 300 টকা আপোনালোকে কিনিবলৈ আহিব পাৰিব 300 টকাত তো বন্ধুসকল এতিয়া আমি গহনা গাঁঠৰি ছেকশ্যনৰ পৰা ওলালোঁ আৰু এতিয়া বলক কাপোৰৰ ছেকশ্যনলৈ যাওঁ তো বন্ধুসকল এইপিনে দেখিছে আপোনালোকে এয়া চেণ্ডেলৰ ছেকশ্যন এয়া ককা আছে ককাই কি কৈছে কি নিমখ কিহত নহ'লে দাইলত নহ'লে
ভাজিত নহ'লে আইতাই মানে লৰালৈকে বনাই নিছে হয় ন ৰিজাল্ট দিছে ন খৰ্ধ হ'ল ল'ৰা ভালকে পাছ কৰিছে ন ল'ৰা ষ্টাৰ পাইছে ন নাতিনিকে ষ্টাৰ পাইছে আৰু ককাক আইতাকে এয়া মানে চেণ্ডেল বিকিবলৈ আহিছে হয় ন আজি খুব ভালৰ দিন ন আজি খুব ভালৰ দিন আৰু নাতিয়ে ষ্টাৰ পাইছে আইতা আপুনি আজি বিহুতে গাবই লাগিব দেই বজাৰৰ মাজত গাই দিয়কচোন বিহুতে অতি কৈছে নেহৰ মুগাৰে মহুৰা জাতু কৈছে নেহৰ মাকু জাতু কৈছে নেহৰ বহাগৰ বিহু নানাচিছে নে আপোনালোকে আজি বজাৰৰ ছেকশ্যনত ৰাতিপুৱাই কিমান ভিৰ হৈছে দেখিছে আপোনালোকে মানুহৰ দাদা বিক্ৰী বাৰ্তা কেনেকুৱা কৈ দিয়ক ভিৰ হৈছে ন আৰু এইপিনে যোনবা আছে যোনবা বিহু বজাৰ কেনেকুৱা কওক পচন্দ হৈছে নে বস্তু পচন্দ হৈছে নে বিহু শুভেচ্ছা থাকিলে দেই ধন্যবাদ থাকিলে বিহু বজাৰ কেনেকুৱা কৈ দিয়ক বিহু বজাৰ ঠিকেই চলিছে আৰু এইফালে দেখিছে আপোনালোকৰ গ্ৰাহকসকল আছে বাইদেউ কোন জেগাৰ পৰা আহিছে হয় হয় বিহু বজাৰ কৰিবলৈ আহিলে পচন্দ হৈছে নে কাপোৰ আৰু আমাৰ ইয়াত দেখা নব আহিছে এইবাৰ বিহু বজাৰ কৰিবলৈ কেনেকুৱা কৈ দিয়ক বিহু বজাৰ পচন্দ হৈছে নে বস্তু ভাল বস্তু ওলাইছে ন এতিয়া বোলক আমি একেবাৰে বাহিৰলৈ যাওঁ আমাৰ এতিয়া গ্ৰাহকসকল ভাগৰি পৰিছে পুৰা বিহু বজাৰ কৰি দাদা চাহ খাবলৈ আহিলে আৰু এই আমাৰ দাদাই চাহ বিক্ৰী কৰিছে দাদা চাহ বিক্ৰী কৰিছে ভাল নহয় ভাল এইফালে ক্লেণ্ডাৰ ন ক্লেণ্ডাৰ নহ'লে নহয় কুচুম বাই ক্লেণ্ডাৰ ল'বলৈ আহিলে ক্লেণ্ডাৰ এইপিনে আইতা যায়গে নি মোক আশীৰ্বাদ দিব দেই আশীৰ্বাদ দিব সোনকালে বিয়াখন পাতিব লাগে বোলে আশীৰ্বাদ দিছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।